চাহ শ্ৰমিকক কামৰ পৰা উভতাই পঠিওৱাৰ বাবে মঙলবাৰে দুপৰীয়া বেলচিৰি চাহ বাগিচাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। ঘটনাৰ খবৰ পাই মিছামাৰী আৰু বেলচিৰি আৰক্ষীৰ লগতে শ্ৰম বিষয়া ঘটনাস্থলীত উপস্থিত হৈ আলোচনা মৰ্মে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। মঙলবাৰে পুৱা অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত তথা অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰয়েল চৰেনৰ নেতৃত্বত চাহ শ্ৰমিকসকলে বেলচিৰি চাহ বাগিচাত এঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। উক্ত প্ৰতিবাদী কাৰ্যসূচী সামৰি শ্ৰমিকসকল কামলৈ যাওঁতে পলম হোৱাৰ মনে সজা অভিযোগ তুলি বেলচিৰি চাহ বাগিচাৰ কৰ্তৃপক্ষই শ্ৰমিকসকলক কামৰ পৰা উভতাই পঠাইছিল। ইয়াৰ পিছতে ক্ষোভিত শ্ৰমিকে বেলচিৰি চাহ বাগিচাৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি পৰিৱেশ উত্তপ্ত কৰি তোলে। উক্ত ঘটনাৰ খবৰ পাই মিছামাৰী আৰু বেলচিৰি আৰক্ষীৰ লগতে শ্ৰম বিষয়া ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী আৰু শ্ৰম বিষয়া ঘটনাস্থলীত উপস্থিত হৈ অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ নেতা কৰ্মী চাহ শ্ৰমিকসকলৰ লগতে বেলচিৰি চাহ বাগিচাৰ পৰিচালকলৈ এক আলোচনাত মিলিত হয়। উভয় পক্ষৰ আলোচনাৰ অন্তত অৱশেষত শ্ৰমিকক পুনৰ কামত নিয়োগ কৰিবলৈ বাধ্য হ'ল বেলচিৰি চাহ বাগিচাৰ পৰিচালক। বাগানৰ বিভিন্ন সমস্যা আছে। ইয়াত খৰি পোৱা নাই, ছাচাৰ টপৰ তিৰপাল পোৱা নাই, ঘৰ ৰিপেয়াৰিং হোৱা নাই, অন্যান্যবিলাক অসুবিধা আছে। সেইবিলাক লৈখিনি আমি হেৰি কৰা হৈছিল, ধৰ্ণা দিয়া হৈছিল। আজি অল ইণ্ডিয়া ষ্ট্ৰাইক আছিল, কিন্তু অল ইণ্ডিয়া কমিটি সিদ্ধান্ত লোৱাৰকে স্থগিত ৰখা হ'ল। কিন্তু এতিয়ালৈকে সেইকাৰণে আমি এক ঘণ্টা ধৰ্ণা কাৰ্যসূচী 8 বজাৰ ভিতৰত, কিন্তু 8 বাজি মানে বোলে বাকী আছিলে, তাৰ আগতে আমি চেছ কৰিলোঁ। তাৰপিছত কাম গৈছে, 5 মিনিট বাকী আছিলে 8 বজাত। তাৰপিছত মেনেজাৰে সেইটো কামৰ পৰা ঘূৰাইছে, যাৰ কাৰণে আকৌ মানুহবিলাক চব জমা হৈছে আৰু ইয়াত ধৰ্ণা দিছে। এটাই কথা যে আমি কাম এলাও কৰিব লাগে, এটাই দাবী কাম এলাও কৰিব লাগে। অন্যান্য সমস্যা ঢেৰ আছে, কিন্তু আজি কোনো কাৰণতে আমি কাম ঘূৰি নাযাওঁ। আমি কাম যাম, আমি কাম আধা হাজিৰা কাম কৰিলেও কমচে কম পুৰা হাজিৰা আমাক দিব লাগিব। আমাৰ বেলচিৰি চাহ বাগিচাত আমাৰ অফিচ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই অফিচ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ কাৰণটো হ'ল যে আমি যোৱাকালি মেনেজাৰক জনাইছিলোঁ, এখন জাননী পত্ৰ দিছিলোঁ যে আমাৰ বেলচিৰি বাগানত আমি অলপ 1 ঘণ্টা ধৰণে কাৰ্যসূচী ৰূপায়ণ কৰিম। আমি স্মাৰক পত্ৰ আপোনাক প্ৰদান কৰিম বুলি আমি মেনেজাৰক জনাইছিলোঁ যোৱাকালি, আৰু যোৱাকালি জনাৰ মতে আজি আমি 1 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু ইয়াত আমি 1 ঘণ্টা নহয়, আমি 40 মিনিটতে শেষ কৰিলোঁ। আৰু 50 মিনিটত আমি 7:50 মানুহবিলাকে বেলচিৰি বাগানতে গ'ল আৰু ইহঁতে কাম ধৰিম বুলি যেতিয়া ওলাইছে তেতিয়া মেনেজাৰে চাৰ্জাৰক কল কৰিছে, বাবুক কল কৰিছে আৰু জনাইছে যে এই লেবাৰবিলাকক কামৰ পৰা পঠিয়াই দিয়ক, ইহঁতে কাম কৰিব নালাগে বুলি মেনেজাৰে বাবুক আৰু এই চাৰ্জাৰক কয়। তাৰ কাৰণে আজি আমি বেলচিৰি চাহ বাগিচাত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈ গ'লোঁ। এইটো বাধ্যয়ে আমাক মেনেজাৰে কৰাইছে আৰু আমি মেনেজাৰক এতিয়া দাবী জনাইছোঁ যে এতিয়া আমাক কাম দিব লাগিব, আৰু এতিয়া যদি বা মেনেজাৰে কাম নিদিয়ে তেনেহ'লে আমি ইয়াত দিনটা গোটা থিয় হ'ম আৰু সেইটোৰ দায় একমাত্ৰ মেনেজাৰে হ'ব। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।